ইণ্ডিয়া, ভাৰত আজি অভাৰ পপুলেশ্যনৰ পালে। এতিয়া অভাৰ পপুলেশ্যন মানেনো কি? অভাৰ পপুলেশ্যন মানে হৈছে যেতিয়া আমাৰ উপস্থিত সামগ্ৰী আৰু যেতিয়া মানুহৰ বৃদ্ধি বাঢ়ি গৈ থাকে তাকে অভাৰ পপুলেশ্যন বুলি কয়, অত্যাধিক জনসংখ্যা। যেতিয়া মানুহৰ সংখ্যা বাঢ়ি গৈ থাকে আৰু ৰিচোৰ্চৰ উপস্থিতি সীমিত থাকে তেতিয়া সেইটোক অভাৰ পপুলেশ্যন বুলি কয়। এতিয়া সীমিত ৰিচোৰ্চবোৰনো কি? ফুড হৈ গ'ল, ৱাটাৰ হৈ গ'ল, লেণ্ড হৈ গ'ল, এডুকেশ্যন চিষ্টেম হ'ল, জবছ হৈ গ'ল, হেল্থ কেয়াৰ হৈ গ'ল, এইবোৰ হ'ল আমাৰ ৰিচোৰ্চেছ। এই পপুলেশ্যন যেতিয়া ফাষ্ট হয় তেতিয়া ৰিচোৰ্চৰ কমি হয় আৰু সমস্যাৰ সৃষ্টি আৰম্ভ হয়। এতিয়া সমস্যাৰ সৃষ্টি কি আৰম্ভ হয় সেইটো আমি আলোচনা কৰিম। ভাৰতে ইতিমধ্যে চাইনাক জনসংখ্যা পিছ পেলাই দিছে। আমাৰ জনসংখ্যা হৈছে 1.5 বিলিয়ন পিপুল। অসমীয়াত যদি কওঁ ই মোটামুটি 160 কৰোৰ মানুহ ক্ৰছ কৰি পেলাইছে। এতিয়া এই জনসংখ্যাবোৰনো কিয় বাঢ়ে? ভাৰতখন এখন শান্তিৰ দেশ, কম জনসংখ্যাৰ এখন দেশ, চবেই যাতে হেপ্পী থাকি কাম কৰিব পাৰে সেনেকুৱা এখন দেশ কিয় হ'ব নোৱাৰে? এতিয়া ইয়াৰ সমস্যাবোৰ কি সেইটো আমি আলোচনা কৰোঁ। চাইনাতকৈও পপুলেশ্যন জনসংখ্যা বৃদ্ধি কৰি দিছে। আৰু অভাৰ পপুলেশ্যন হ'লে কি এনভাইৰনমেণ্টেল ইছ্যুবিলাক আহে। প্ৰথম কথা ডিফৰেষ্টেশ্যন, বনাঞ্চল কৰ্তন, প্লাষ্টিকৰ ৱেষ্ট যিবিলাক সেইবিলাক বাঢ়িব, পানী কমি হ'ব, বায়ুত পলিউশ্যন সৃষ্টি হ'ব, ভাল খাবলৈ খাদ্য নাপাবা, আৰু লগতে গছ নাথাকিব। এইবোৰ এইকাৰণে হ'ব যেতিয়া এটা ল'ৰা বা এটা শিশু জন্ম লয়, মাকেতো ইয়াক একদম ফটাকছে জন্ম দি দিয়ে, মায়েক বছৰ লাগে। কিন্তু জন্ম দিয়াৰ লগতে বাকী বস্তুবিলাকৰ জন্ম নহয়। কিন্তু যেনে আমি খাদ্য জন্ম দিব নোৱাৰোঁ, না আমি বায়ু জন্ম দিব পাৰিম, না পানী জন্ম দিব পাৰিম, না মাটি জন্ম দিব পাৰিম। তো এতিয়া সি জন্ম পালে, এতিয়া তাৰ কাৰণে এইবোৰ লাগিব নহয়, চাকৰি এটা লাগিব, এটা ৰাস্তা লাগিল বোলাৰ কাৰণে, গাড়ী লাগিল, চলা লাগিল, কাপোৰ লাগিল, ঘৰ লাগিল, এইবোৰ লাগিবনে নাই? এইবোৰতো তেওঁ জন্মৰ লগত লৈ নাহে। তাৰ কাৰণে বিভিন্ন পলিটিক্স চলাব লাগিব। সেয়া এতিয়া ৰাস্তাও লাগিব, তাৰ কাৰণে কি হ'ব? পাহাৰ কাটিব, গছ কাটিব, যিবিলাক আমাৰ পথাৰ এৰিয়া আছে সেইবিলাক ফিল আপ কৰি পেলাব, তাত ৰাস্তা বনাব। মই আজি দীপৰ বিলখন দেখিছোঁ, দীপৰ বিলখন পুতি পেলাইছে, তাত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব, ৰেলৱে হ'ব পাৰে, অন্য কিবা হ'ব পাৰে। তো আধা গোটাই শেষ কৰি পেলালে মাতি পেলাই। এইবোৰ কিয় কাৰণে হৈ আছে? ইয়াত মই কাকো দোষ দিবলৈ যোৱা নাই, না ইয়াত চৰকাৰৰ দোষ, না সাধাৰণ মানুহৰ দোষ, ইয়াত দোষ কাৰ? তাত কাকো দোষ প্ৰদান কৰিব নাযাওঁ।
ইয়াত দোষ না গভৰ্ণমেণ্টৰ, না ছ'চিয়েলৰ, না ইণ্ডিভিজুৱেলৰ, ইয়াত দোষ কাৰো নহয়। এটা এটা বেছিক নলেজ, এটা সাধাৰণ জ্ঞান হয় যে যেতিয়া অধিক সংখ্যক লোক বাঢ়ি গৈ থাকিব, তেতিয়া যিখিনি উপস্থিত সামগ্ৰী, সেই সামগ্ৰীৰ অভাৱ পূৰণ কৰিব নোৱাৰিব। তাৰ ফলত অত্যাধিক ডিফৰেষ্টেশ্যন হ'ব, গছ গছনি কটা, পাহাৰ কৰ্তন, পলিউশ্যন সৃষ্টি, প্লাষ্টিকবিলাক আৰু ইনক্ৰিজ হ'ব, ৱাটাৰ শ্বৰ্টেজ। এইবিলাক কিয় হ'ব? কাৰণ এভৰি হিউমেন বিইং, সকলো মানৱ জাতিকে 5টা বস্তু লাগিব, যেনে খাদ্য, ঘৰ, পানী, জবছ আৰু ছিকিউৰিটি। এইবিলাক বেছিক নিডছ হয়। এই বেছিক নিডছখিনি তেওঁলোকে পূৰণ কৰিব চাবই। কিন্তু এটা বেছিক নিডছ, এই বেছিক নিডছখিনি ফাৰ্ষ্ট তেওঁলোকে পূৰণ কৰিব চাব। এইটো এটা বেছিক নিডছ হয়। আমাক জীয়াবৰ কাৰণে বায়ু, পানী, এটা ঘৰ, খোৱাৰ কাৰণে অলপ খাদ্য, এইখিনি বহুত প্ৰয়োজন। এতিয়া কথা এইটোত নহয় যে এইখিনি এই বেছিক নিডছখিনি আমি পূৰণ নকৰিম। কথা এইটো হয় যে আমি যদি জন্মই নাপাওঁ, তো বেছিক নিডছৰো আমাৰ কোনো দৰকাৰ নাথাকে। আৰু এইটো নহয় যে আমি জন্ম নল'ম। এই পৃথিৱীখন, যিখন এই আৰ্টখনে আমাক চলাবৰ কাৰণে, আমাক ভৰণ পোষণ দিবৰ কাৰণেই হয়তো সৃষ্টি হৈছে, যাতে জীৱ প্ৰজনন চলি থাকক। এতিয়া কথা প্ৰজনন চলাত নহয়, কথা হ'ল অভাৰ পপুলেশ্যনৰ। এতিয়া যদি 30 crore 40 crore পিপুল, হিউমেন বিইং ভাৰতখনত আছে, তেতিয়া এখন সৌন্দৰ্যৰ ভাৰতৰ সৃষ্টি হ'ব। ভাল খাদ্যও খাব, ভাল হাৱাও পাব, ভাল পানীও খাব পাব, আৰু হেপী লাইফ এটা থাকিব। এতিয়া যিমানে অভাৰ পপুলেশ্যন হ'ব, সিমানে এনভাইৰনমেণ্টৰ ওপৰত ফাৰ্ষ্টলি আৰু প্ৰাথমিকভাৱে ফাৰ্ষ্ট ইম্পেক্ট এনভাইৰনমেণ্টৰ ওপৰত পৰিব। তাৰপিছত প্ৰব্লেম আহিব আমাৰ ইকনমিক প্ৰব্লেম, যেনে নিবনুৱা, কম হাজিৰা, গৰীব, স্লাম এৰিয়া যিবিলাক আছে, সেইবোৰ বৃদ্ধি পাব। তৃতীয় প্ৰব্লেম আহিব সামাজিক প্ৰব্লেমবিলাক, যেনেকুৱা হস্পিটেলত প্ৰেছাৰ আহিব, এডুকেশ্যন ছিষ্টেমটো অভাৰলোড হ'ব, ট্ৰাফিক বাঢ়িব, ঘৰৰ সুবিধা কম হ'ব, আমি ৰাস্তাত থাকিব লাগিব। বিশেষকৈ যিখিনি লোৱাৰ ক্লাছ আছে, যিখিনি আৰু ফুটপাথত জীয়াই আছে, তেওঁলোকৰ কথা কৈছোঁ। এটা যদি ৰিচোৰ্চ, ধৰি লোৱা জবছ, গোটেই ভাৰতখনে ধৰি লোৱা 20 লাখ জবছ
দিব পাৰে। তাৰপিছত মানুহ হৈছে 100 কোটি। এই 100 কোটি মানুহক 20 লাখ জবে কেনেকৈ চাকৰি দিব? কেনেকৈ নিবনুৱা দিব? কেনেকৈ চিকিউৰিটি দিব? কেনেকৈ সম্ভৱ? তাৰ কাৰণে অন্যান্য এমপ্লয়ৰ ব্যৱস্থা কৰিব লগা হয়। যেনে কোনোবাই যি হাজিৰা পাইছে তাকে কৰি দিছে, কোনোবাই পলিউশ্যন কোম্পানী খুলিছে, তাতে আৰু যায় যি পায় আৰু তাকে কৰিব গৈছে, কোনোবাই প্লাষ্টিক তুলিব দিছে, কোনোবাই মানে সেই আৰু ভালতো কোনোবাই ছাপোৰ্ট কৰিছে, বেয়াততো মেক্সিমামেই ছাপোৰ্ট কৰিব লগা, কিন্তু কি কৰিব, উপায় নাই। উপায় কাৰণে নাই, যদি সেইখিনি তেওঁলোকে নকৰে, তেওঁলোকে খাব কি, পিন্ধিব কি, উৰিব কি, থাকিব ক'ত? তো মাষ্ট বি চিটুৱেশ্যন এটা হৈ গৈছে। তেওঁলোকে নিজৰ ইগ' চাই কাম কৰিবই নোৱাৰে। তেওঁলোকে ডাইৰেক্ট তেওঁলোকৰ বেচিক্স নিড যিখিনি দৰকাৰ সেইখিনিৰ ওপৰত চাই কাম কৰিব লাগিব। চেলাৰী, ৱেজেছ, হাজিৰা যিখিনি দিয়ক তেওঁলোকে কৰিবই লাগিব। এতিয়া এই অৱস্থালৈ আমি কিয় আহিলোঁ? এই অৱস্থালৈ আমি এই কাৰণেই আহিলোঁ যে আমাৰ যিখিনি লোৱাৰ ক্লাছ, যেনেকুৱা স্লাম এৰিয়াত, ফুটপাথ ধৰি লোৱা, স্লাম এৰিয়াত যিবিলাকে বাসস্থান বনাই লৈছে, তেওঁলোক মেণ্টেলি, ইম'চনেলি, ফিজিকেলি একদম অশিক্ষিত। না তেওঁলোকৰ কিবা স্কিল আছে, না তেওঁলোকৰ কাৰণে কিবা ইকনমি ৰাখিছে চৰকাৰে। তেওঁলোকে মানে যি পাইছে তাকে কৰি দিছে আৰু ভাবে যে তেওঁলোকৰ ফেমিলিত যদি অত্যাধিক জনসংখ্যা আহে, তো তেতিয়াহ'লে ইনকাম চ'ৰ্চ বাঢ়িব পাৰে। তেওঁলোকে ভাবে যদি মোৰ অত্যাধিক শিশু জন্ম পায়, তেতিয়াহ'লে তেওঁলোকে ভাবে যে মোৰ চিকিউৰিটি আহিব, কিন্তু সেইটো নহয়, কেতিয়াও নহয়। তাৰ বিপৰীতে ওলোটাহে হ'ব। তো আমি ইয়াৰ ওপৰত কি ষ্টেপছ আমি ল'ব পাৰোঁ? ফাৰ্ষ্টতে আমি সকলোৱে এটা কথা ষ্ট্ৰিক্টলি এইটো ৰাখিব লাগিব যে শিশু দিলেও কেৱল এটা, কেৱল ওৱান চাইল্ড, তাৰ ওপৰত নহয়। দ্বিতীয়তে, যিখিনি আমাৰ অশিক্ষিত লোক আছে, তো তেওঁলোকক আমি মৌখিক আকাৰে তেওঁলোকক ক'ব পাৰোঁ যে এনেকুৱা এনেকুৱা চিটুৱেশ্যন, সমস্যা সমাধান যে পাই আছা, এইবোৰ কিহৰ কাৰণে পাই আছা, এইবোৰ তোমালোক অত্যাধিক সংখ্যাবল বঢ়োৱাৰ কাৰণে। তো তেওঁলোকে আমি ক'ব পাৰোঁ যে এজন শিশু যথেষ্ট। যিখিনি আমি শিক্ষিত আছোঁ বা যিখিনি আমি ক'ব পাৰোঁ যে বাছ এজন শিশু যথেষ্ট। তাৰপিছত আমি তেওঁলোকক জাগ্ৰত কৰিব পাৰোঁ, এটলিষ্ট ক'ব পাৰোঁ। বিশেষকৈ যিবিলাক
স্লাম এৰিয়াত থাকে, যিবিলাকে ধৰক ফুটপাথ এৰিয়াত কিবা কৰি খাই আছে আৰু তেওঁলোকৰ অত্যাধিক জনসংখ্যা, এতিয়া দোষ তেওঁলোকৰ তাতে নাই যে তেওঁলোকে অত্যাধিক জনসংখ্যা প্ৰডিউচ কৰে। দোষ ইয়াতে তেওঁলোকে অশিক্ষিত। তেওঁলোকে ভাবে যে আমাৰ শিশুৱে আমাক ইনকাম কৰি দিব। কিন্তু কেতিয়াও নহয়। এইটো মানসিকতা আমাৰ মিডিল ক্লাছতো আছে, এতিয়াও আছে। মিডিল ক্লাছ যিবিলাক মানুহ তেওঁলোকৰো আছে। ল'ৰাটোক এটা জন্ম দিলোঁ, সি আমাৰ কাৰণে ইনকাম কৰিব, বহুততে আছে। ইনকাম চ'ৰ্চ এটা হ'ব। ইনকাম চ'ৰ্চৰ লগতে বাকী চ'ৰ্চবিলাকৰ এভেইলেবল নহয়। তেনে মই ক'লোঁ আৰু পানীৰ উৎপাদন হ'ব নোৱাৰে। যি আছে পৃথিৱীত সেইখিনিয়ে পাব, খাদ্যৰ উৎপাদন হ'ব নোৱাৰে। যদি আপোনালোকৰ নামত পথাৰ এৰিয়া, যিবিলাক খেতি এৰিয়া, সেইবিলাক যদি ৰাস্তা বনে, তো খাদ্য ক'ৰ পৰা পাব? ভাল বায়ু, অক্সিজেন নাপাব। তো আমি এনেকৈ পৃথিৱীখন খাই আছোঁ আৰু পৃথিৱীখন আমি ধ্বংসৰ দিশে এনেকৈ লৈ যাই আছোঁ। এতিয়া অত্যাধিক জনসংখ্যাটো কেতিয়াও সমস্যা হ'ব নোৱাৰে। সেইটো চাইনাতো আছে। চাইনাই কেনেকৈ ইমান ডেভেলপ হ'ল? চাইনাই কেনেকৈ ইমান ভাল খাদ্য, অৰ্গেনিকেলি প্ৰডিউচ, ন' পলিউশ্যন, গুড ৱাটাৰ, ভাল পানী, কেনেকৈ তেওঁলোকে কনজিউম কৰে? এইবোৰৰ কাৰণে আধ্যাত্মিকতা, মানসিকতা, মনোবিজ্ঞান বহুখিনি দৰকাৰ হ'ব। সকলোকে কৈছোঁ, চৰকাৰকো দৰকাৰ হ'ব, সাধাৰণ মানুহ জনতা যিমান আছে চবকে দৰকাৰ হ'ব। আজি মই গুৱাহাটী ছাইড গৈছিলোঁ, য'ত ট্ৰেইনত উঠিছোঁ, তাৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আৰম্ভ, একদম ট্ৰেইনৰ পৰা নমালৈকে। এইবোৰ কিয় হৈছে? কাৰণ আমাৰ শিক্ষা নাই। আমি ভাবোঁ যে আমি এই আৱৰ্জনাবোৰ লৈ যাব নোৱাৰোঁ, সেইকাৰণে আমি ইয়াতে মাটিতে দলি মাৰি দিছোঁ বা পানীতে দলি মাৰি দিছোঁ। এনেকৈ নচলিব। এনেকৈ যদি প্লাষ্টিক এই হাৰত আৰু মাটিত যায়, মাটিয়ে ইয়াক পচাব নোৱাৰে। ই মাটিৰ ভিতৰে সোমাই সি মাইক্ৰ'প্লাষ্টিক, নেন' প্লাষ্টিক এইবিলাকলৈ ৰূপান্তৰিত হ'ব। আৰু সেইবোৰে আমাক মাৰিব কেনেকৈ? খাদ্যত আহিব, পানীত আহিব, আমাৰ তেজত যাব। আমাৰ গৰু যিবিলাক আছে তেওঁলোকেতো খোৱা আৰম্ভই কৰিছে। তেওঁলোকেতো ইমান কৰোণাময়ী, তো তেওঁলোকে আৰম্ভ কৰি দিছে প্লাষ্টিক খোৱা, যে আমি মৰিলেও এটলিষ্ট আমাৰ দেৱী মা পৃথিৱীখন যাতে ৰক্ষা হৈ থাকে। তো আমাৰ যিখিনি গৰু আছে, যিখিনি গাই গৰু, তো তেওঁলোক আধ্যাত্মিকভাৱে বহুখিনি উন্নত। যদিও তেওঁলোকে ক'ব নোৱাৰে, তেওঁলোকে বহুত উন্নত দিশৰ প্ৰজাতি হয়। তো এই শৰীৰটোতো মৰিবই, কিন্তু তাৰে আগতে আমি অলপ উৰ্জা থকা কাম কৰি মৰি গ'লে ভাল। এনেকৈ বহি ডিউটি কৰি
পইচা ইনকাম কৰি বিয়া পাতি ছেক্স কৰি ঝুনুলাল এটা আহিব, আমি ঝুনঝুনা দিম, বজাই থাকিব। এইবোৰ কৰাৰ দিন আৰু নাই। আমি আমাৰ প্ৰজন্মবিলাকক জন্ম দি অধিক পাপ কৰি আছো, কাৰণ তেওঁলোকৰ কাৰণে আহিবলগীয়া দিনত আমি একো হেপী এনভাইৰনমেণ্ট এটা দিব পৰা নাই। আমি আমাৰ বাসনাত কামনাত আহি থাপকে এটা শিশু এটা জন্ম দি দিছো। এইখিনি এটা কমন শিক্ষা এটা যে প্লাষ্টিক ইজ নন বায়'ডিগ্ৰেডেবল। ই মাটিত মিহলিব নোৱাৰে। আমাৰ এই অশিক্ষিত জীৱনবিলাকৰ কাৰণে আমি আমাৰ নিজকে নিজৰ লগতে আৰু নিজৰ দেশখনৰ মাটি, ভূমি, বায়ু, পানী, নদী, গছ সকলোৰে লগতে আমি কঠোৰৰ পৰা কঠোৰ হৈ গৈ আছো। সেয়া লাগিলে চৰকাৰে হওক, সাধাৰণ জনতাই হওক। আমাৰ ইগ'বিলাই আমাক চলাই আছে। ইগ' দুই ধৰণৰ, এটা ভাল ইগ', এটা বেয়া ইগ'। এই বেয়া ইগ'ই আমাক চলাই আছে আৰু আমি গমেই পোৱা নাই আমাৰ লগত হৈ কি আছে। আমি যদি ডেম'গ্ৰাফিকেলি ডেটাবিলাক চাবলৈ যাওঁ, যিবিলাক লৱাৰ ইনকাম গ্ৰুপছ আছে, তেওঁলোকৰ প্ৰজনন বৃদ্ধি অধিক, শিক্ষা কম, অৰ্থনৈতিক ছাপৰ্ট কম, সোনকালে বিবাহ যাপন কৰে, ছ'চিয়েল ছিকিউৰিটি নাই। তো তেওঁলোকে কি কৰিব? তেওঁলোকে ভাবে যে আমি 3-4টা শিশু ওলালে আমি হয়তো ছ'চিয়েলি ছিকিউৰিটিটো পাম। ভাবে সকলোৱে ইনকাম কৰিব, সকলোৱে পইচা ইনকাম কৰিম। কিন্তু যাইতো এই হয় যে তেওঁলোকে ফুটপাথত থাকিবলগীয়া হয়। কাৰণ কিয়? কাৰণ তেওঁলোকক মেণ্টেলি, ইম'চনেলি, ফিজিকেলি শিক্ষিত বা শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই। আৰু সেইবিলাক ব্যক্তিক সহজে যিবিলাক অন্য সংগঠন আছে, ভাল কাম হওক, বেয়া কাম হওক, সেইবিলাক কামত ল'বলৈ সহজ। কাৰণ তেওঁলোকৰ শিক্ষা নাই, তেওঁলোকে খাব লাগিব। তেওঁলোকে নাখালে তেওঁলোকে মৰি যাব। তো তাৰ কাৰণে তেওঁলোকে যি কাম পায় তাকে কৰি পেলাব। এতিয়া যিখিনি মধ্যমবৰ্গীয় আৰু আপাৰ ক্লাছ যিখিনি আছে, তেওঁলোকৰ কথাটো বেলেগ। তেওঁলোকে এডুকেশ্যন ল'ব, কেৰিয়াৰৰ প্লেনিং কৰিব, আৰু বাচ্ছা থাকিলেও কেৱল এটা বা দুটা থাকিব। বা কিছুমানে যিবিলাক মহিলা, যিবিলাক ফাইনেন্সিয়েলি, বিত্তীয়ভাৱে
স্বাধীন। তেওঁলোকে ইচ্ছা কৰিলে বাচ্ছা দিব আৰু নিদিলে নাই আৰু। তেওঁলোক ৰিচ, তো তেওঁলোকে নিজৰ চইচ মতে কাম কৰে। আমি ভাবো যে যেনেকৈ চলি আছে সেনেকৈ চলি থাকিব। যেনেকৈ চলি আছে এই পৃথিৱীখন আৰু 10 বছৰ চলিব নোৱাৰে। আৰু আপোনালোকে পাতে বিয়া, ল'ৰা লাগে ছোৱালী লাগে, ছোৱালীটো ডাঙৰ কৰিব লাগে, ভাল শিক্ষা দিব লাগে, আৰু যাই থৈ সেই নিজে যি কৰি আছে আমি আমাৰ ল'ৰা সন্তান ছোৱালীৰ লগতো সেয়ে কৰি আছো। আমি কেতিয়াও শিক্ষিত কৰা নাই যে প্ৰকৃতি কি, সামগ্ৰী কি, অত্যাধিক জনসংখ্যা কি, আমি এইবোৰ কেতিয়াও ডিছকাছ নকৰোঁ। কাৰণ আমাৰ ইগোই আমাক কৰিব নিদিয়ে। কোনে মনটো খুলে আৰু এইবিলাকৰ, কোনে মাথা চিন্তা কৰে এইবিলাক কথা। আমিতো চিন্তা কৰিবলৈ সময়ে নাপাওঁ। আমাৰ দিনটো ডিউটিতে যায় 8 ঘণ্টা, চাকৰ ঘাটোতে যাব। নকৰি মানে কি, নকৰ থাকি যিয়ে কাম কৰে একে নকৰি কয়। নকৰি কৰাটো মই এতিয়া তাৰ এগেইনষ্টত যোৱা নাই। মই কৈছোঁ যে আমি পইচাৰ কাৰণে কাম কৰাটো জৰুৰী, কিন্তু আমি হেপী থাকি কাম কৰাটো তাতকৈ বেছি জৰুৰী। পইচাই শুদ্ধ বায়ু দিব নোৱাৰে, পইচাই ভাল পানী দিব নোৱাৰে, পইচাই ভাল খাদ্য উৎপাদন কৰিব নোৱাৰে। এতিয়া ৰিচখিনিৰ কথা বেলেগ, যিখিনি ৰিচ আছে তেওঁলোকৰ কথা বেলেগ, তেওঁলোকে চব পাৰিব। মই কৈছোঁ যে লোৱাৰ মিডিল ক্লাছখিনিৰ কথা আৰু মিডিল ক্লাছখিনিৰ কথা কৈছোঁ। ইমান টেংকি ভৰা মানুহ হ'ব, তো বস্তু কেনেকৈ এভেইলেবল থাকিব? তো বস্তুটো কেমিকেল মাৰিবই লাগিব ন। তাৰমানে পৃথিৱী শেষ হৈ যাব, নিজৰ ইগ'বিলাক আমি কম কৰিব নোৱাৰোঁ। ভগৱত গীতাত ইগ'ক লৈ কথা এটা কৈছে, প্ৰকৃতি ক্ৰিয়ামানানি গুণাঃ কৰ্মণানি সৰ্বাসা অহংকাৰে বিমূঢ়াত্মা কৰ্তাহম ইতি মান্যতে। এইটো কথা কৈছে যে আমাৰ যিবিলাক কৰ্ম, যিবিলাক আমি কাৰ্য কৰোঁ, সেইবোৰ আমাক প্ৰকৃতিয়ে কৰায়। কিন্তু তাৰে মাজত যিবিলাক এনেকুৱা এটা ব্ৰেইন আছে, যিয়ে ভাবে যে এই কামটো মই কৰিছোঁ, মই চলাই আছোঁ, মই ইয়াক দিশা দেখুৱাই আছোঁ, তাতে ইগ'ৰ আৰম্ভণি হয়। এই মইটোই শেষ কৰি দিয়ে। প্ৰকৃতি কি এইটো আমিতো নাজানোৱে। আমাক খালি ঝুন্নু লাল এটা লাগে, ঝুন্নি লাল এটা লাগে, বাবু সোনা। আমি কেতিয়াও জাগ্ৰত কৰিব নিবিচাৰোঁ কাকো। অত্যাধিক জনসংখ্যাই কি কৰি আছে, কি হ'বলৈ গৈ আছে। আমাক বাছ মাহৰ শেষত গল্লা লাগে, এই গল্লাই দি কিবাকে আৰু চলি থাকিব পাৰিলে আৰু হৈ যায়।
আমাক শত্ৰুৰ প্ৰয়োজন নাই, আমি নিজেই আমাৰ শত্ৰু। আমি নিজেই আমাৰ শত্ৰু। পৃথিৱী আমাৰ ভাৰ আৰু সহিব নোৱাৰে। পৃথিৱী এতিয়া জ্বৰত ভুগি আছে। কোনোবাই ওপৰেদি বায়ুমণ্ডলত পলিউশ্যন এৰি দিছে, কোনোবাই গেছ এৰি দিছে, কোনোবাই মাটি খান্দি আছে, কোনোবাই গছ কাটি আছে, কোনোবাই পাহাৰ খহাই দিছে। পৃথিৱী আমাৰ ভাৰ আৰু সহিব নোৱাৰে। ইয়াতে দোষ কাৰো নাই, ইয়াতে দোষ কেৱল ইগ'ৰ। আমি যদি আমাৰ ইগ'বিলাক কম কৰিব নোৱাৰোঁ, তো আমি ভাল এটা হেপ্পী লাইফ কেতিয়াও আমি থাকিব নোৱাৰোঁ। ইয়াতে দোষ কাৰো নাই, দোষ না চৰকাৰৰ না সাধাৰণ জনতাৰ, দোষ কেৱল জ্ঞানৰ অভাৱৰ। যেতিয়ালৈ জ্ঞানৰ অভাৱ পূৰণ নকৰিব, তেতিয়ালৈ সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে, আৰু ই সদায় এটা বেয়া জীৱন যাপন কৰিব। আমি নিজেই জানো যে আমি না খাদ্যত হেপ্পী, না ভাল ক্লিন এৰিয়া আছে আমাৰ, না ভাল এটা ৱৰ্ক প্লেচ আছে, না ভাল এয়াৰ কণ্ডিশ্যন আছে, না ভাল পানী খাব পাওঁ। আমাৰ চব কৰাপশ্যন হৈ গৈছে, আৰু এইটো হোৱাৰ এটাই কাৰণ, অভাৰ পপুলেশ্যন। So overpopulation means not to control the people. Overpopulation means to give awareness and education to the people.